নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আজি হৈ যোৱা আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 লেভেলৰ হাই ছেকেণ্ডেৰী লেভেলৰ যিখিনি পোষ্ট আছিল তাৰে এক্সাম হৈ যোৱা তাৰ এক্সামৰ আমি জিকে কুৱেশ্যনখিনি লৈ আহিছোঁ। য'তে জিকে আৰু ছ'চিয়েল ছায়েন্সৰ পৰা মুঠতে 60টা কুৱেশ্যন আহিছিল আৰু এই গোটেই 60টা কুৱেশ্যনৰ আমি আজি চাম আৰু ইয়াৰ উত্তৰখিনিও আমি চাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে যদি চাব বিচাৰে ৰিজনিঙত ইয়াতে আজি 20টা প্ৰশ্ন আহিছিল। 20টাৰ ভিতৰত আমি ক'ব পাৰি যে ইজি টু মডাৰেট আছিল। মেথছত 35টা প্ৰশ্ন আছিল, ইজি টু মডাৰেট লেভেলৰ আছিল। ইংলিছত 35টা কুৱেশ্যন আছিল। ইংলিছৰ 35টা কুৱেশ্যন আমি ইজি বুলি ক'ব পাৰি। তাৰপিছত জিকে আৰু ছায়েন্সৰ পৰা 60টা কুৱেশ্যন আছিল। এই 60টা কুৱেশ্যনো আমি ইজি বুলি ক'ব পাৰি, ইমান টান নাছিল। অকল মেথছত কেইটামান কুৱেশ্যন টান আহিছিল। তাৰ বাহিৰে ইংলিছ আৰু জিকে বা ছায়েন্স জিকে ছ'চিয়েল ছায়েন্সত এনেধৰণৰ কোনো ধৰণৰ টান কুৱেশ্যন অহা নাই। তো আমি আজি যদি চাওঁ কুৱেশ্যনবিলাক এনেধৰণে আছে। মই পঢ়ি গৈছোঁ, আপোনালোকে চাব আপোনালোকৰ এনচাৰবিলাক কাৰেক্ট হৈছে নে নাই। প্ৰশ্ন আহিছিল ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া 1 জানুৱাৰী 2024। 1 জানুৱাৰী 2024 সময়ত ভাৰতৰ ভাইচ প্ৰেছিডেণ্ট কোন আছিল? তো ইয়াৰ উত্তৰ হ'ব জগদীশ ধনখড় আছিল। এতিয়াও আছে জগদীশ ধনখড় আমাৰ ভাৰতৰ ভাইচ প্ৰেছিডেণ্ট। তাৰপিছত প্ৰশ্ন আছিল 1 জানুৱাৰী 2024 সময়ত US প্ৰেছিডেণ্ট কোন হয়? জয় বাইডেন, আৰু জয় বাইডেন বৰ্তমানৰ US প্ৰেছিডেণ্ট হয়। তাৰপিছত প্ৰশ্ন আছিল নুমলীগড় ৰিফাইনাৰী অসমৰ কোনখন ডিষ্ট্ৰিক্টত আছে? এইটো উত্তৰ হ'ব গোলাঘাট ডিষ্ট্ৰিক্টত আছে। তাৰপিছত প্ৰশ্ন আছিল টকলাই টি অকশ্যন চেণ্টাৰ ক'ত আছে? যোৰহাটত আছে। শংকৰদেৱৰ গ্ৰেণ্ড মাদাৰৰ নাম কি আছিল? খেৰচুটি। আৰু এটা প্ৰশ্ন আছিল হুইচ ইনষ্ট্ৰুমেণ্ট মেড বাই বাম্বু? বাঁহেৰে কোনটো ইনষ্ট্ৰুমেণ্ট বনোৱা হয়? ইয়াতে 4টা অপশ্যন আছিল, আমি অপশ্যনকেইটা পাহৰি গৈছোঁ। আপোনালোকৰ যদি মনত আছে আপোনালোকে কমেণ্ট কৰি জনাব কি এনচাৰ আছিলে এইটো। তাৰপিছত প্ৰশ্ন আছিল আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, মানে অসমে কোন দুখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে? ইয়াতে হ'ব বাংলাদেশ আৰু ভূটানৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। তাৰপিছত প্ৰশ্ন আহিছিল জালিয়ানৱালা বাগ চিটুৱেটেড ইন, জালিয়ানৱালা বাগ কোন ঠাইত আছে? পাঞ্জাৱত আছে। নীতি আয়োগৰ চেয়াৰমেনৰ নাম সুধিছিল, আমাৰ সকলোৱে জানে নীতি আয়োগৰ চেয়াৰমেন হয় প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ। তাৰপিছত প্ৰশ্ন আছিল অসমৰ যিটো বসুন্ধৰা স্কিম আছে এইটো কিহৰ লগত ৰিলেটেড হয়? এইটো আছে লেণ্ড এণ্ড ৰেভিনিউ স্কিমৰ লগত ৰিলেটেড হয়। প্ৰশ্ন আহিছিল লাষ্ট কেপিটেল অফ অসম ৰাজত্বৰ লাষ্ট কেপিটেল কি আছিল? যোৰহাট হয়, আপোনালোকে জানে এইটো সকলোৱে। তাৰপিছত প্ৰশ্ন আছিল স্পীকাৰ অফ দ্য ৰাজ্যসভা, আমাৰ ৰাজ্যসভাৰ স্পীকাৰ কোন হয়? এইটো ভাইচ প্ৰেছিডেণ্ট হয়। প্ৰশ্ন আছিল আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? এইটো উত্তৰ হ'ব চিফ জাষ্টিচ অফ ইণ্ডিয়া হ'ব। নেশ্যনেল ৱাৰ মেমৰিয়েল হল ক'ত আছে? এইটো নিউ দিল্লীত আছে। DAY NRLM, এই DAY NRLMৰ DAYৰ ফুল ফৰ্ম কি আছিল? এইটো সুধিছিল, এইটো হ'ব দীনদয়াল অন্ত্যোদয়া যোজনা হ'ব। তাৰপিছত প্ৰশ্ন আছিল গ্ৰীণলেণ্ড আইলেণ্ডটো কোন কাউণ্ট্ৰিৰ পাৰ্ট হয়? এই গ্ৰীণলেণ্ড আইলেণ্ডটো এইটো উত্তৰ হ'ব ডেনমাৰ্কৰ হয়। ভৈৰৱকুণ্ড ইজ ট্ৰাই জাংচন, এনেকুৱা এটা প্ৰশ্ন আহিছিল, এইটো উত্তৰ হ'ব আছাম, ভূটান আৰু অৰুণাচল প্ৰদেশ। তাৰপিছত প্ৰশ্ন আহিছিল শান্ত হৃষ্টপুষ্ট মহাদেশটো এইটো কোনে লিখিছে? এইটো ভৱেন্দ্ৰনাথ শইকীয়া হ'ব। প্ৰশ্ন আহিছিল দ্য টাইম হোৱেন মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্টছ কেন ৰাইজ ইছ্যু অফ আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ, এইটো এনচাৰ হ'ব 0 hours, শূন্যকাল বুলি কয় ইয়াকে। তাৰপিছত প্ৰশ্ন আহিছিল কেমিকেল চিম্বল অফ চিলভাৰৰ কেমিকেল চিম্বল কি হয়? AG হয়। তাৰপিছত প্ৰশ্ন আহিছিল কাঞ্চীপুৰম শাৰীজ ইন হুইচ ষ্টেট, যেনেকুৱা বেনাৰসত আছে বেনাৰসী শাৰী, তেনেকুৱা কাঞ্চীপুৰম শাৰী এইটো কোন ষ্টেটৰ হয়? কাঞ্চীপুৰম নাম শুনিলে আপোনালোকে গম পাব যে এইটো তামিলনাডুত আছে। কুল্লু দশেৰা চেলিব্ৰেটেড, এইটো উত্তৰ হ'ব হিমাচল প্ৰদেশ। দ্য ট্ৰপিক অফ কেঞ্চাৰ এণ্ড দ্য ট্ৰপিক অফ কেপ্ৰিকৰ্ণ বোথ পাছ থ্ৰু দ্য কণ্টিনেণ্ট অফ, মানে এনেকুৱা প্ৰশ্ন আহিছিল যে কৰ্কট ক্ৰান্তি ৰেখা আৰু বিষুৱৰেখা কোনখন মহাদেশৰ মাজেৰে একেলগে পাৰ হৈ যায়? তো ইয়াৰ উত্তৰ হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে। প্ৰশ্ন আহিছিল দ্য বেটেল অফ ৱাটাৰলু ৱাজ ফট অন, এইটো হ'ব 1815।
আৰু এটা কুৱেশ্যন আছে ৱেষ্টাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া আমাৰ ভাৰতৰ একেবাৰে পশ্চিমত থকা ৰাজ্যখনৰ নাম কি গুজৰাট হয় তাৰপিছত প্ৰশ্ন আহিছিল হুইচ কাউণ্ট্ৰি ইজ দ্য পাৰ্ট অফ এক্সিছ গ্ৰুপ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ II এইটো এটা ট্ৰিকি কুৱেশ্যন হয় এইটো সকলে নাজানিব পাৰে এক্সিছ গ্ৰুপ আমাৰ যেতিয়া ৱৰ্ল্ড ৱাৰ II চলি আছিল জাপান জাৰ্মানী আৰু ইটালী আজিৰ কুৱেশ্যনত জাপান অপশ্যনত আছিল কাৰণে এনচাৰটো জাপান হ'ব কুৱেশ্যন আহিছিল গীতা প্ৰেছ ইজ এ ইউনিট অফ গোবিন্দ ভৱন চিটুৱেটেড ইন এই গীতা প্ৰেছটো আমাৰ ভাৰতত ক'ত আছে এইটো উত্তৰ প্ৰদেশত আছে অৰিজিনেল নেম অফ ৰাইটাৰ ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নাম হয় কুমুদ চন্দ্ৰ হাজৰিকা ডায়মণ্ড লীগ ৰিলেটেড টু হুইচ স্পৰ্ট ডায়মণ্ড লীগটো ৰিলেটেড হয় ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ লগত জড়িত হুইচ মাউণ্টেইন ৰেঞ্জ ইন নৰ্থ ইষ্ট এনেকুৱা এটা প্ৰশ্ন আছিল এইটো বৰাইল ৰেঞ্জ হ'ব আইলেণ্ড ষ্টেট অফ আমেৰিকাৰ আইলেণ্ড ষ্টেট কোনটো হয় এইটো উত্তৰ হ'ব হাৱাই হ'ব হুইচ অফ দ্য অল্ডেষ্ট কম্পিলেশ্যন এইটো উত্তৰ হ'ব ঋগবেদা হ'ব বুক ৰিটেন বাই ৰংবং তেনান এনেকুৱা এটা প্ৰশ্ন আহিছিল আৰু অপশ্যনত ৰংমিলিৰ হাঁহি এইটো উত্তৰ হ'ব প্ৰশ্ন আহিছিল অংকৰ ৱাট ৰুইন্স চিটুৱেটেড ইন কম্বোডিয়া হ'ব এইটো এনচাৰ লিৰিক্স অফ আলকানন্দা চং শংকুৰাজ কানৱাৰ এণ্ড তন্ময় কীৰ্তন এইটো মই পাহৰিছোঁ কি অপশ্যন আছিল আপোনালোকে কমেণ্টত জনাব অপশ্যনটো কি আছিল কিন্তু প্ৰশ্নত আছিল যে অলকানন্দ চংছৰ লিৰিক্স কি আছিল তো এইটো হ'ব শংকৰৰাজ কানৱাৰ এণ্ড তন্ময় কীৰ্তন হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 36 হুইচ ইজ দ্য নৰ্থ পাৰ্ট অফ হিমালয়া এইটো উত্তৰ হ'ব আন্নামুৰি এণ্ডিছ মাউণ্টেইন চিটুৱেটেড ইন চাউথ আমেৰিকা হুইচ কাউণ্ট্ৰিৰ ফ্লেগ হেজ হোৱাইট ক্ৰছ এণ্ড ৰেড বেকগ্ৰাউণ্ড ছুইজাৰলেণ্ড হ'ব ইয়াৰ এনচাৰ ফ্ৰম চেন্নাই টু আছাম ডিৰেকশ্যন এইটো চাউথ টু ইষ্ট হ'ব কাৰণ চেন্নাই চাউথত আছে আৰু আমাৰ আছাম ইষ্টত আছে ঠিক আছে কুৱেশ্যন এনেকুৱা আহিছিল pH of 5 এইটো ইয়াৰ উত্তৰ হ'ব এচিডিক কুৱেশ্যনটো মই পাহৰিছোঁ ইয়াতে কুৱেশ্যনটো বা কেনেকুৱা আছিল কিন্তু ইয়াৰ উত্তৰটো এচিডিক হ'ব দ্য ৰেট অফ ইনক্ৰিজ ইন প্ৰাইচেছ অভাৰ এ গিভেন পিৰিয়ড অফ টাইম এইটো ইনফ্লেশ্যন হ'ব মুদ্ৰাস্ফীতি বুলি কয় পাৱাৰ হাউচ অফ দ্য হিউমেন চেল মাইক্ৰকণ্ট্ৰিয়া হ'ব নয়নমণি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট নয়নমণি মানে ইয়াতে দুজনী ছোৱালীৰ নাম আছিল দুজনী ছোৱালী আমাৰ অসমত ভাৰতত ৰিপ্ৰেজেণ্ট কৰিছিল আৰু তেখেতে কোনখন স্পৰ্টছৰ লগত জড়িত আছিল এইটো এনচাৰ ইয়াতে হ'ব এইটো মই পাহৰিছোঁ হু নোজ দ্য লায়ন অফ মাইচৰ এইটো টিপু চুলতান হ'ব বেৰিং ষ্টেট কানেক্ট হুইচ টু পাৰ্ট এইটো এনচাৰ হ'ব ৰাছিয়া আৰু আলাস্কা তো এইখিনিয়ে আজিৰ কুৱেশ্যন কেইটা মোৰ মনত আছে বাকী কুৱেশ্যন মই পাহৰিছোঁ আৰু কি কুৱেশ্যন আছিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে কেনেকুৱা পৰীক্ষা হ'ল কেনেকুৱা হ'ল কিমান নম্বৰ পাব পাৰে সেইখিনিও আপোনালোকে কমেণ্ট কৰি এবাৰ জনাব তেনেহ'লে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ